যিটো পথ হ'ল বেলবাৰীৰ পৰা নসত্ৰলৈ যোৱা মূল পথ। নসত্ৰলৈ যোৱা মূল পথটো আজি বিগত কেইবাবছৰ ধৰি এই জৰাজীৰ্ণ কাঠৰ দলঙেৰে অহা যোৱা কৰি আছে শতাধিক ছাত্ৰ ছাত্ৰীকে ধৰি কেইবাখন গাঁৱৰ লোক। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব আৰোপ দেখা নগ'ল। মোৰ সহযোগী ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব। এনেদৰে ভগা কাঠৰ দলঙেৰে অহা যোৱা কৰি আছে আজি এই বিগত কেইবাবছৰ ধৰি। কিন্তু যি ব্যাগম বিভাগ ৰাজ্য চৰকাৰৰ আছে, গণকপ্তনী বিভাগ, তেওঁলোকৰ কোনো গুৰুত্ব আৰোপ কৰা নাই। ইতিমধ্যে চৰকাৰক বাৰম্বাৰ দৃষ্টিগোচৰ কৰাৰ পিছতো ইয়াত কোনো গুৰুত্ব আৰোপ কৰা নাই। আৰু মোৰ লগত ইয়াৰে স্থানীয় লোক আছে, আৰু স্থানীয় লোকৰ পৰা মই কিছু জানিব খুজিম। বিগত কেইবাবছৰ ধৰি আমি দলংখন এই ভগ্ন প্ৰায় অৱস্থাত দেখা গৈছে, কিন্তু ইয়াত যি বিভাগীয় কৰ্তৃপক্ষ আছে কোনো গুৰুত্ব আৰোপ কৰা নাই। কি ক'ব? কি ক'ম মানে, প্ৰত্যেকবাৰ আহি চাই একবাৰ তাৰমানে হ'ল আমাৰ যেন চাবু হৈ আছিল, কালভাৰ আছিল, কালভাৰ গুচাই দি পকী দলং কৰিম বুলি ক'লা, কৰি বক্স এটা বহাই দিলা, বক্স বহাই দি ইফালে ৰদ নাই সিফালে ৰদ নাই, এনে ঢালাই মাৰি দিছিল। ঢালাই মাৰি দি তাৰ পিছত সিবাৰ বানপানী ডাঙৰ আহিল, এটা মাথা ফুলকি পৰি গ'ল, পৰি যাই উঠি সিটো চাইডো বাগৰি পৰি পুৰা ৰাস্তা ব্লক হৈ চাইডেদি গাৰা খান্দি পেলাম। গাৰা খান্দি পৰি গুচি যোৱাৰ পিছত আশ্ৰমৰ পৰা তাৰমানে মানুহখিনি যিটোকে বেছিকৈ আহিব লাগে, অহাৰ পিছত দি দিলাক বাঁহৰ সাঁকো কৰি দি উঠাৰ 15 দিনমান পিছত আৰু এনে কাঠৰ এখন দলং কৰি দিলাক। আজি 7 বছৰ 8 বছৰ এনেকৈ থাকিল, এনে অৱস্থা হৈ আছে। কিন্তু সৰ্বসাধাৰণ সোণোৱালো আহে আশ্ৰমক লগিন, আৰু হেমন্ত বিশ্ব শৰ্মাও আহি চাই গুচি যায়। আমাৰ এতিয়া দলঙৰ ভিতৰত আমাৰ সৰ্থেবাৰী ডিষ্ট্ৰিক্টত ইখন দলং আৰু এখন মেডিকেল যাব লাগে, মেডিকেল যাব লগা দলং এখন আছে, সিখন দলঙো একদম জৰাজীৰ্ণ। সৰ্থেবাৰী সভাৰ সময়ত দিলা কি বাঁহৰ এই দৈ বুই পাৰি দিছিল, সেনেকে অহা যোৱা কৰিছিল। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে এনেদৰে এওঁলোকে অহা যোৱা কৰি আছে। মোৰ লগত পথচাৰী আছে, পথচাৰীৰ পৰা মই কিছু জানিব খুজিম। কি ক'ব, এই ভগ্নপ্ৰায় দলঙেৰে অহা যোৱা কৰি আছে, নানান সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বেয়া লাগে দেখা পাই, ভাল নালাগে ৰাস্তাটো। চৰকাৰে বান্ধি দিলে ভাল লাগিব, চৰকাৰে হেৰি কৰি দিয়ে এইটো।